Hello everyone, সকলকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅলৈ। ইতিমধ্যে আপোনালোকে হয়তো গম পায় আমাৰ ভাৰতৰ কিছুমান ৰাজ্য যেনে ৰাজস্থান, উত্তৰ প্ৰদেশ এইবিলাক ৰাজ্যবিলাকত বেৰোজগাৰী ভাত্তা বা আনএমপ্লয়মেন্ট এলাউৱেন্স বুলি এটা এলাউৱেন্সৰ ব্যৱস্থা বা এখন স্কিম এই ৰাজ্য চৰকাৰ কিখনে চলায় আৰু আমাৰ অসমতো এবাৰ প্ৰথমবাৰৰ বাবে তেনেকুৱা এখন আঁচনি হ'ব গৈ আছে যিখন আঁচনিৰ নাম হৈছে জীৱন প্ৰেৰণা আৰু এই আঁচনিখনৰ বিষয়ে ঘোষণা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোৱাকালি ফেচবুক লাইভত। গতিকে এই আঁচনিখনৰ কি কণ্ডিশ্যন বা কোনে কোনে এপ্লাই কৰিব পাৰিব সেইখিনি কথা আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আঁচনিখনৰ নাম হৈছে জীৱন প্ৰেৰণা আৰু এই আঁচনিখনৰ অধীনত এজন প্ৰাৰ্থীয়ে যিয়ে এই আঁচনিখন লাভ কৰিব তেওঁ মাহিলী 2500 টকাকৈ এবছৰৰ কাৰণে লাভ কৰিব। এতিয়া কোনে কোনে এই আঁচনিখনত এপ্লাই কৰিব পাৰিব? এই আঁচনিখনত এপ্লাই কৰিবৰ কাৰণে এজন প্ৰাৰ্থী বা এজন ল'ৰা বা ছোৱালী 2024-25 বৰ্ষত ডিগ্ৰী পাছ কৰিব লাগিব আৰু ডিগ্ৰী পাছ তেওঁ ক'ৰ পৰা কৰিব লাগিব? এখন চৰকাৰী কলেজৰ পৰা, চৰকাৰী হওক বা প্ৰভিন্সিয়েলাইজ হওক, তো মুঠতে চৰকাৰী খণ্ডৰ কলেজৰ পৰা ডিগ্ৰী কমপ্লিট কৰিব লাগিব 2024-25 বৰ্ষৰ ভিতৰত। আৰু এই জীৱন প্ৰেৰণা নামৰ আঁচনিখনৰ জৰিয়তে তেওঁলোকে মাহিলী 2500 টকাকৈ এবছৰ কাৰণে পাব। তাৰে তেওঁলোকে নিজৰ যিখিনি খৰচ থাকে, ইণ্টাৰভিউ দিয়াৰ খৰচ বা অন্যান্য নিজৰ যিখিনি বেছিক খৰচ তাৰে পৰা তেওঁলোকে মেনেজ কৰিব পাৰিব। গতিকে এই আঁচনিখন নিশ্চয় এখন খুব উপযোগী আঁচনি আৰু খুব টাইমলি স্কিম বুলি মই ভাবোঁ, কাৰণ তেনেকুৱা আঁচনি আমি আগতে দেখা নাই আমাৰ অসমত বিশেষকৈ, আৰু আমিতো নাপালোৱে যেতিয়া আমি ডিগ্ৰী পঢ়ি আছিলোঁ। যিখিনিয়ে এইবাৰ পাব তেওঁলোক আচলতে ভাগ্যৱান বুলি মই ভাবোঁ আৰু এনেকৈ এটা চৰকাৰৰ পৰা ছাপোৰ্ট থকাটো এটা যথেষ্ট ডাঙৰ কথা। এতিয়া যিয়ে নহওক এই আঁচনিৰ সম্পৰ্কতনো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কি কৈছিল সেইখিনি আমি চাম। আৰু তাৰ আগতে এইখিনি কথা কৈ দিওঁ যে এই আঁচনিখনৰ কাৰণে যিটো অনলাইন প্ৰচেছ আৰম্ভ হ'ব অহা জুন মাহৰ 1 তাৰিখৰ পৰা, অৰ্থাৎ চৰকাৰে এটা পৰ্টেল খুলি দিব আৰু সেই পৰ্টেলটোৰ জৰিয়তে অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া যিসকলে এইবাৰ 2024-25 ডিগ্ৰী পাছ কৰিছে তেওঁলোকৰ যদি কিবা ডকুমেণ্টছ পাতি এতিয়াও ৰেডি হোৱা নাই বা চাৰ্টিফিকেটবিলাক লোৱা নাই তেতিয়াহ'লে লৈ ল'ব, কাৰণ কিয় যেতিয়া অনলাইন খুলি দিব অনলাইন পৰ্টেলত ফিল আপ কৰাৰ টাইমত চাৰ্টিফিকেটে হওক মাৰ্কশ্বিটে হওক এইবিলাক দৰকাৰ হ'ব। তো এতিয়া আহক আমি চাওঁ মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিখনৰ বিষয়ে কালি কি কৈছিল। পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব। দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰি। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে। আঁচনিখনৰ সবিশেষটো চালে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে কি ক'লে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলোঁ।
পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিব পুনৰ লগ পাম থেংক ইউ